শিৱসাগৰত জীৱশ্ৰেষ্ঠৰ নৃশংস কাণ্ড দিচাংমুখত দুটাকৈ বন্য হস্তীক বিদ্যুৎ সংযোগ কৰি হত্যা দুষ্কৃতিকাৰী বৰ্বৰতাক কেন্দ্ৰ কৰি স্তব্ধ হৈ পৰিছে জিলা উপায়ুক্ত গজৰাজৰ মৃত্যুৰ তদন্ত দোষীক শাস্তিৰ দাবীত উত্তাল পৰিৱেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাতী মানুহৰ ভয়াৱহ সংঘাতৰ মাজতেই শিৱসাগৰৰ দিচাংমুখত দীঘল দৰিয়লিত সংঘটিত হ'ল নৃশংস কাণ্ড গ্ৰেজিং ভূমি অবৈধভাৱে খেতি কৰাত একাংশ ব্যক্তিৰ পথাৰলৈ খাদ্যৰ সন্ধানত অহা দুটাকৈ বন্য হস্তীক বিদ্যুৎ সংযোগ কৰি নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই ইয়াত যিখন আমাৰ এই গাঁৱৰ কিনাৰতে দিচাং নদী আছে দিচাং নদী ইপাৰে পানীদিহিং পক্ষী অভয়াৰণ্য আছে সেই পক্ষী অভয়াৰণ্যখনতে এই বন্যহস্তীসমূহ থাকে পক্ষী অভয়াৰণ্যখনৰ গোটেই বেদখল কৰি সৰিয়হ খেতি আলু খেতি যিকোনো খেতি কৰি বেদখল কৰি তাত চ'লাৰ সৌৰশক্তি চালিত চ'লাৰ দি কাৰেণ্ট বিদ্যুৎ দি তাত মানে হাতীসমূহ আমাৰ বন্যহস্তীসমূহ চৰিব পৰা জেগা নাইকিয়া কৰি পেলালে নিশা হাতীৰ জাকে উপদ্ৰৱ চলোৱা সন্দৰ্ভত বন বিভাগক জনোৱাৰ পাছতো উপস্থিত নহল বন বিভাগ পৰিণতিত এই উদ্বেগজনক ঘটনা সংঘটিত হয় ইতিমধ্যে ঘটনাস্থলীৰ পৰা বন বিভাগে জব্দ কৰিছে তাৰ আৰু হাকুটি এটা ইনভেষ্টিগেশ্যন চলি আছে খুব সম্ভৱ ইলেক্ট্ৰিকিউশ্যনৰ সম্ভাৱনা আছে আৰু ইয়াত জনামতে গ্ৰেজিং লেণ্ড হয় তো এইখিনি আমি আইনৰ মতে ব্যৱস্থা লোৱা হ'ব পিছত জিলা উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰু দোষীক শাস্তিৰ হুংকাৰ দিয়ে দুৰ্ভাগ্যজনক ঘটনা সেইটোতো আমি মানি লৈছোঁ সেইটো কিয় হ'ল কিয় নহ'ল এটা ইনভেষ্টিগেশ্যন চলিব ইনভেষ্টিগেশ্যনৰ পিছত গম পোৱা যাব যদি কিবা ফাউল প্লে আছে তাত দেন দ্য কালপ্ৰিটছ উইল বি বুকড একৰ্ডিংলি ইপিনে নগাঁৱৰ বৰহমপুৰতো পাঠদানৰ মাজতেই ওলাল গজৰাজ বৰহমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদানৰ মাজতেই গজৰাজৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে শিক্ষাৰ্থীসকল এতিয়া বন বিভাগক জনোৱা হৈছে যদিও এতিয়ালৈকে কোনো তেওঁলোকৰ মানুহ আহি উপস্থিত হোৱা নাই এইটো এটা অত্যন্ত মানে ভয় লাগিব কথা কাৰণ ল'ৰা ছোৱালী পাঠদান চলি আছে ইতিমধ্যে হয়তো তেওঁলোক হাতী আহি পেলাই আমাৰ স্কুলঘৰ ভাঙিব পাৰে একেই পৰিৱেশ নুমলীগড়তো দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে খাদ্যৰ সন্ধানত এই অঞ্চলটোত চলাই আহিছে তীব্ৰ উপদ্ৰৱ মৰঙীৰ কেন্দুগুৰিত নিশা কেইবাটাও বাসগৃহ হাতীয়ে ভাঙি তছনছ কৰে মংগলটো নাই হাবি একদম খতম মানুহে সব য'ত য'ত মাটি আছিলে হাবিখিনি দখল কৰি পেলাই সব জব্দ কৰিলেগৈ হাতীখিনি এতিয়া এই বাগানতে আশ্ৰয় লৈ আছে এতিয়া সন্ধিয়াৰ লগে লগে হ'লে কৈ থৈ যাব আমাৰ গাঁওফালে যাবগৈ গাঁৱত গৈ পেলাই কিছুমান ঘৰ দুৱাৰ কেতিয়াবা ভাঙি দিয়ে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ